ভুল কি ক'ত বাৰু নাজানো মই, তুমি আহিবা নেকি বুলি ৰৈছো মই। ভুল কি ক'ত বাৰু নাজানো মই, তুমি আহিব বুলি ৰৈছো মই। এটি গানৰে কবিতা দিনো আধৰুৱা হ'ল, তুমি জানানে? এই গানটো মই ৰিলিজ দিম বুলি ভাবিছোঁ। মানে মোৰ লগৰ এটাই ক'লে মানে মোৰ ছোৱালীজনী এৰি থৈ গুচি গ'ল, তাৰপিছত মোক ক'লে যে এই গানটো তই গাবিচোন, তই গান গাও ইউটিউবত দিয়া। মোৰ ক'ত ইউটিউব জেগা নাই ইমান, মোৰ ইউটিউব থাকিলে 101.3K এনেকৈ লাইক কমেণ্ট এনেকৈ 12-13 এনেকৈ হৈছিলে, কমেণ্ট কোনো নাছিলে। তেতিয়া সি কৈছিলে যে ইউটিউবত দি দে। মোৰ মানে 3 বছৰ কথা পাতিলোঁ, ছোৱালীজনী মোৰ ব্ৰেকআপ দিলে কৈছে। তাৰপিছত কি কৰিম, তাৰপিছত গা এনেই ভাল লাগিব, তোৰ চাউণ্ডো ভাল লাগে, কেতিয়াবা নৰ্মেলকৈ হ'লে ভাল লাগে, কেতিয়াবা গাবলৈ মন নাযায় হ'লে গাইছোঁ। আজি মই ইউটিউব বহুত দিনৰ পৰা আজি মোৰ ফোন ইনষ্টলমেণ্ট আছে, আজি লগ মাৰিব মই দিব পৰা নাই। ফোন ইনষ্টলমেণ্ট মই দিব পৰা নাই মানে এইটোৱে লাষ্ট আছিল, তথাপি মই দিব নোৱাৰিলোঁ এইটো সপ্তাহ। মই বাহিৰত ইনকাম কৰিব আহিলোঁ, হ'লে মানে গানৰ বহুত মানে মন আছিল। সেইটো কাৰণে গাঁৱৰ ৰাইজসকল যদি পাৰে মোক লাইক কমেণ্ট দিব, আপোনালোকৰ মাজত আহিম গাম। কিন্তু মই জুবিন দাক জীৱনত লগ নাপালোঁ, বহুত মোৰ আশা থাকি গ'ল। সেইটোৱে মোৰ শ্ৰদ্ধাঞ্জলি।